ভাৰতীয় জনতা পাৰ্টি শুক্লাই চেৰফাং মণ্ডল কাৰ্যালয় উপস্থিত টেঙাচাৰ প্ৰাইমাৰী প্ৰাক্তন BSU যুৱ BPFৰ সভাপতি টনি বসিমতাৰী আৰু মহিলা কোষৰ সম্পাদিকা গীতাঞ্জলি বৰা বিটাৰিয়াম ৰণেন্দ্ৰ নাৰ্জাৰী শুক্লাই চেৰফাং মণ্ডল বিজেপিৰ সভাপতি সত্ৰ সিং চৌধুৰী ৰিদীপ ৰাজবংশী ৰমেশ খাফলেৰ উপস্থিতিত দুয়োজনে যোগদান কৰে ভাৰতীয় জনতা পাৰ্টিত। বহু কষ্ট কৰি আমি চাইকেল মাৰি মিটিং কৰি মই মহিলা ওমেন চেলৰ মই সম্পাদিকা আছিলোঁ শুক্লাই চেৰফাং সমষ্টিৰ। তাৰপিছত এতিয়া মই ধৰ বহুদিন পাৰ্টি কৰাৰ পিছত মই বহু কষ্ট কৰিও মই কোনো ধৰণৰ সা সুবিধা নাপালোঁ। ওপৰত আমাৰ পিছৰ কোনো ধৰণৰ মিটিঙত কাম নকৰা মহিলাবিলাকে ধৰণৰ মিটিঙতে লিডাৰৰ ৱাইজ সেইবিলাকে চেণ্ট্ৰেল কমিটিত চান্স পায়। আমি ইমান কষ্ট কৰিও কোনো ধৰণৰ কমিটিৰ ওপৰৰ চান্স পোৱা নাই। আমি প্ৰাইমাৰী ছেক্ৰেটাৰী হৈয়ে থাকিব। আৰু মোৰ ঘৰত বহুত ধুমুহা গ'ল, বহুত বিপদ গ'ল। মোৰ হাজবেণ্ডৰ ডাঙৰ এক্সিডেণ্ট হ'ল। মোৰ ঘৰত কিন্তু খবৰ লোৱা এজনো কৰ্মী নোলাল। সেইটো কাৰণে মোৰ আজি খুবেই বেয়া লাগিছে। আমি কষ্ট কৰিছোঁ, আমাৰ কাৰণেও অলপ সময় দিব লাগে। এতিয়া নতুন কাম, নতুন আশা, নতুন সামাজিক কাম সমাজক পিছপৰাখিনিক আগবঢ়াই অনাৰ স্বাৰ্থত আমি অকণমান ওলাই আহিছোঁ। ভাল কাম কৰিম, ভাল পাম বুলি ওলাই আহিছোঁ। ভিতৰত মই কৃষ্ণ শুক্লাই চেৰফাং মহিলা কমিটিৰ সম্পাদিকা আছিলোঁ। নমস্কাৰ, মই আজি শুক্লাই চেৰফাং ব্লক মণ্ডলৰ সভাপতি তথা সম্পাদক লগতে আমাৰ বৰ্তমানৰ ৰণেন্দ্ৰ নাৰ্জাৰী দেৱৰ উপস্থিতিত মই আজি বিজেপি দলত যোগদান কৰিলোঁ। ইয়াৰ আগতে মই BPF দলত এজন সক্ৰিয় সদস্য হিচাপে কাম কৰি আহিছিলোঁ। মই টেঙাজাৰ প্ৰাইমাৰী ইউথ BPFৰ সভাপতি আছিলোঁ। কিন্তু মই আজি দেখিলোঁ যে BPF দলৰ যি নীতি বা যি আদৰ্শ সেইবিলাক মোৰ মনৰ পৰা ভাল লগা নাই। সেয়েহে আজি যি আমাৰ শুক্লাই চেৰফাং সমষ্টিৰ মাননীয় শ্ৰীযুত ৰণেন্দ্ৰ নাৰ্জাৰী দেৱৰ যি কাম কাজ সেইবিলাক আমি দেখি বহুত উৎফুল্লিত হৈছোঁ। সেয়েহে মই আজি তেখেতসকলৰ উপস্থিতিত বিজেপি দলত যোগদান কৰিলোঁ। তেখেতে আমাৰ শুক্লাই চেৰফাং সমষ্টিত এখন ITI স্কুল বনাবলৈ সক্ষম হ'ল। লগতে আমাৰ গাঁৱে ভূঞে যিবিলাক কেঁচা ৰাস্তা আছিল সেইবিলাক পকী ৰাস্তা কৰিলে। তেখেতলৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ভাবোঁ আজি মই যিহেতু বিজেপি দলত যোগদান কৰিলোঁ, অনাগত দিনত মই যাতে বিজেপি দলৰ হৈ বা এজন সক্ৰিয় সদস্য হৈ কাম কৰি যাম, তাৰে আশাৰে মই আজি বিজেপি দলত যোগদান কৰিলোঁ। ধন্যবাদ।